Hello students. So সবকে মোৰ ফালৰ পৰা আৰু R&B কোচিংৰ তৰফৰ পৰা সকলোকে হ্যাপি নিউ ইয়াৰ, হ্যাপি বিহু। সো মই বহুত দিন ভিডিও আনিব পৰা নাছিলো কিবা কিবি প্ৰবলেমৰ কাৰণে। তো সেই কাৰণে আজি বহুত দিনৰ মূৰত আপোনালোকৰ লগত বা ষ্টুডেণ্ট সকলোৰে বাবে মই এটা ভিডিও শৰ্টস এটা লৈ আহিছো যে বিশেষকৈ HS সেকেন্ড ইয়াৰ পৰীক্ষা আহি আছে আমাৰ সন্মুখত 11 ফেব্ৰুৱাৰীৰ পৰা। বিশেষকৈ বহুত ষ্টুডেণ্টে মোক এইকেইদিনত মেছেজ কৰি আছে, ফোন কৰি আছে, ছাৰ আপুনি ফাইনেন্সৰ ওপৰত অলপ ভিডিঅ' বনাম HS সেকেন্ড ইয়াৰৰ। চ' ফাইনেন্সৰ ভিডিঅ' বনোৱাটো বনাম, কিন্তু মই আজি তোমালোকক পৰীক্ষাৰ কাৰণে কিছুমান সৰু সৰু কথা কওঁ যে তোমালোকে সেইখিনি বস্তু অলপ যদি ভালকৈ চবে নোট ডাউন কৰা, তোমালোকে ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হ'বা। তোমালোকে ফাৰ্ষ্ট থিং তোমালোকে নিজৰ টাইম টেবুলখন বনাই ল'বা যে তোমালোকে ডেইলি কেনেকৈ পঢ়িবা। তো তোমালোকে মিনিমাম 10 ঘণ্টা পঢ়াৰ কাৰণে ট্ৰাই কৰা। মিনিমাম যদি তোমালোকে ভাবা যে 75%ৰ ওপৰ ৰিজাল্ট কৰিম বুলি, তো মিনিমাম তোমালোকে কি কৰিব লাগিব, 10 আৱাৰ্ছ তোমালোকে দিব লাগিব। আৰু টাইম টেবুল বনাই ল'বা যে এদিনত এটাকে তোমালোকে ছাবজেক্ট তোমালোকে পঢ়িবৰ কাৰণে ট্ৰাই কৰা। যেনেকৈ ধৰা সোমবাৰে তোমালোকে একাউণ্টেঞ্চিয়ে পঢ়া, মঙলবাৰ তোমালোকে ফাইনেন্স পঢ়া, বুধবাৰ তোমালোকে ইংলিছ পঢ়া। এনেকৈ তোমালোকে এদিনত এটা ছাবজেক্ট তোমালোকে টাৰ্গেট কৰি লোৱা। আৰু বিশেষকৈ বহুত ষ্টুডেণ্টে কি কৰে, আমি যিহেতু এইটো এডুকেশ্যন লাইনৰ লগত বহুত 13 বছৰৰ পৰা মই জড়িত হৈ আছোঁ। চ' মই তোমালোকক কেইটামান সৰু সৰু কথা কওঁ এক্সামৰ কাৰণে কেনেকৈ তোমালোকে প্ৰিপাৰেশ্যন কৰা। বহুত ষ্টুডেণ্টে কি কৰে, যেতিয়া কুৱেশ্যন লিখে পৰীক্ষাত বহীখন দিয়ে, প্ৰথম কুৱেশ্যনটো তোমালোকে সদায় ভালকৈ লিখিব চেষ্টা কৰিবা। বহুত ষ্টুডেণ্টে কি হয়, যোনটো নাজানে ভালকৈ সেইটোও বনাই লিখাৰ কাৰণে ট্ৰাই কৰে, যাৰ কাৰণে ফাৰ্ষ্ট ইম্প্ৰেশ্যন ইজ দ্য লাষ্ট ইম্প্ৰেশ্যন বুলি কয়। টিচাৰৰ ইম্প্ৰেশ্যনটো তোমালোকৰ ওপৰত বেয়া হৈ যায়। সেইকাৰণে যোনটো কুৱেশ্যনৰ ওপৰত তোমালোকৰ 100% কনফিডেঞ্চ থাকে, সেই কুৱেশ্যনটো লিখাৰ কাৰণে তোমালোকে ট্ৰাই কৰিবা। ঠিক আছে? চ' তোমালোকে যিমান পাৰা কুৱেশ্যনখিনি ফাৰ্ষ্ট 2টা বা 3টা পেজ তোমালোকে যিমান পাৰা ভাল কনফিডেণ্টলি লিখিব ট্ৰাই কৰা, যোনকেইটা তোমালোকে 100% চিয়'ৰ যে এনচাৰটো কাৰেক্ট হ'ব। আৰু কিবা যদি কুৱেশ্যন বনাই লিখিব লাগে, ডাউট আছে, সেইকেইটা একদম লাষ্টৰ ফালে লিখিব লাগে, একদম শেষত লিখিবা, যাতে তোমালোকৰ মিষ্টেক হ'লেও সেইটো কোনো তোমালোকৰ বাকী কুৱেশ্যনৰ ওপৰত ইম্পেক্ট নকৰে। সেইখিনি এটা সৰু কথা। আৰু মই তোমালোকে আজি আমাৰ এই চেনেলটো R&B কোচিং চেণ্টাৰ চেনেলটো ইমান দিনৰ পৰা ছাপোৰ্ট কৰি আছা, এই ভিডিঅ'টো শ্বেয়াৰ কৰা যিমান পাৰা, কাৰণ মই নেক্সট আফটাৰ সৰস্বতী পূজা মই তোমালোকৰ কাৰণে ফাইনেন্সৰ কিছুমান ইম্পৰ্টেণ্ট টপিকৰ ওপৰত সৰু সৰু শৰ্টছ কিছুমান লৈ আহিম। তোমালোকে মোৰ চেনেলটো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থৈ দিয়া। শ্বেয়াৰ কৰা আৰু ছাবস্ক্ৰাইব কৰা আৰু বেল আইকনটো তোমালোকে প্ৰেছ কৰিবা। মই তোমালোকৰ কাৰণে অতি শীঘ্ৰে ফাইনেন্সৰ কিছুমান বহুত ইম্পৰ্টেণ্ট টপিক লৈ আহিম। যেনেকৈ এটা ইম্পৰ্টেণ্ট টপিক হ'ল তোমালোকক কৈ দিলোঁ, সেইটো হ'ল মিউচুৱেল ফাণ্ড। তো মিউচুৱেল ফাণ্ডৰ ওপৰত কুৱেশ্যন আহিবই। আৰু তোমালোকৰ কি ফাইনেন্সৰ টপিকৰ ওপৰত ডাউট আছে তোমালোকে কমেণ্টত কমেণ্ট কৰিব পাৰিবা। তেতিয়া মই সেই কমেণ্ট চাই তাৰ ওপৰত তোমালোকৰ কাৰণে ভিডিঅ' বনোৱাৰ, শৰ্টছ বনোৱাৰ কাৰণে মই ট্ৰাই কৰিম, যেন তোমালোকে পৰীক্ষাৰ এই লাষ্ট আৰু 15 দিন ধৰিলোঁ মই, এই 15 দিনৰ ভিতৰত 10-15 দিনৰ ভিতৰত তোমালোকৰ কিছুমান ইম্পৰ্টেণ্ট টপিকৰ ওপৰত মই শৰ্টছ বনাম। তোমালোকে যেন সেই কনচেপ্টবিলাক লৈ আৰু কিছুমান সৰু সৰু ইম্পৰ্টেণ্ট কুৱেশ্যনো দিম, যেন তোমালোকে পৰীক্ষাত 80 মাৰ্কছৰ ওপৰত ৰিজাল্ট কৰিব পাৰা। ঠিক আছে? R&B কোচিং চেণ্টাৰ সদায় তোমালোকৰ কাৰণে আছে। তোমালোকক যিমান পাৰোঁ আমি হেল্প কৰিম। আৰু তোমালোকে যদি আমাৰ নতুন ছেশ্যনৰ আমাৰ এডমিশ্যনো ষ্টাৰ্ট হৈ গৈছে, ক্লাছ 5ৰ পৰা 10লৈকে আমি অল ছাবজেক্ট আমাৰ ইয়াতে পাই যাব। আপোনালোকে মেথছ, ছায়েন্স, ইংলিছ, ছ'চিয়েল ক্লাছ 10ৰ অল ছাবজেক্ট, লগতে ক্লাছ 11 আৰু 12ৰ ছায়েন্সৰ ষ্টুডেণ্ট হওক, আৰ্টছৰ হওক আৰু কমাৰ্চৰ হওক, সকলোৰে আমাৰ ইয়াতে অল ছাবজেক্টছ আমাৰ ইয়াতে পাই যাব। চ' আপোনালোকে নতুন ছেশ্যনৰ কাৰণে আমাৰ এডমিশ্যন অ'পেন হৈ গৈছে, আপোনালোকে আহি যোগাযোগ কৰিব পাৰে। থেংক ইউ ছ' মাছ।